শাহুমাৰ লগত ভাল সম্পৰ্ক গঢ়ি তোলাৰ কেইটামান বুদ্ধিমান উপায়। নম্বৰ 1, তেওঁক সন্মান কৰক আৰু শ্ৰদ্ধা কৰক। প্ৰত্যেকগৰাকী শাহুৱেকে বিচাৰে তেওঁৰ বোৱাৰীয়েকে তেওঁক সন্মান কৰক আৰু তেওঁক গুৰুত্ব দিয়ক। ডাঙৰ মানুহৰো ভুল হ'ব পাৰে। কিছুমান ক্ষেত্ৰত তেওঁৰ ভুল হ'লেও চিধা তেওঁৰ বিৰুদ্ধে থিয় দিয়াৰ পৰিৱৰ্তে ভালকৈ বুজাই দিয়ক। যিদৰে জন্মদাত্ৰী মায়ে খং কৰিলে তেওঁৰ বিপক্ষে থিয় নিদিয়ে, ঠিক তেনেকৈ। নম্বৰ 2, নিজৰ ইচ্ছাৰে ঘৰৰ কামত পাকঘৰত আগবাঢ়ি সহায় কৰক। তেওঁ আপোনাক নিজৰ বুলি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। নম্বৰ 3, তেওঁ কি খাই ভাল পায় তাক গুৰুত্ব দিয়ক। তেওঁৰ লগত টিভি চাওক, সময় পাৰ কৰক, মনৰ কথা আদান প্ৰদান কৰক। তেওঁ অতি কম সময়ৰ ভিতৰত আপোনাৰ আপোন হৈ পৰিব। নম্বৰ 4, বহু সময়ত শাহুৱেকে অনুভৱ কৰে যে বোৱাৰীয়ে তেওঁৰ পুতেকক তেওঁৰ পৰা আঁতৰাই লৈ গৈছে। যিহেতু পুত্ৰ মাকৰ অতি মৰমৰ থাকে, গতিকে তেনে অনুভৱ কৰাটো স্বাভাৱিক। পুত্ৰই মাকক অলপ সময় দিয়াটো অতি প্ৰয়োজনীয়।